নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ 67 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অভিনেতা ৰজনীকান্তলৈ দাদা সাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছে উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে প্ৰদান কৰিছে বঁটা মালায়ালম ছবি মাৰাখাৰলৈ শ্ৰেষ্ঠ কাহিনী ছবিৰ বঁটা শ্ৰেষ্ঠ হিন্দী ছবি চিচৰেলৈ বঁটা প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰা হৈছে কংগনা ৰাণাৱতক मनी कर्णिका और पंगार बाबे दिया होइसे এই বঁটা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মনোজ বাজপেয়ী আৰু তামিল অভিনেতা ধনুষলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে পল্লৱী যোশীয়ে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা বিজয় সেতুপতিলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান সঞ্জয় পুৰণ সিং চৌহানলৈ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা জ্যেষ্ঠ পুত্ৰ বাংলা ছবিৰ বাবে শিৱানী ৰবীন্দ্ৰলৈ শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পী বঁটা শ্ৰেষ্ঠ নেপথ্য পুৰুষ কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছে বি প্ৰেকে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা ৰনুৱালৈ আগবঢ়োৱা হৈছে ৰনুৱাৰ পৰিচালক হৈছে চন্দ্ৰমুদয় অসমৰ দেৱজিৎ গায়নে লাভ কৰিছে শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী বঁটা সোমবাৰে বঁটা প্ৰদান কৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সোমবাৰে এই বঁটা প্ৰদান কৰা হৈছে আজি মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছয়কোটা বাগিচা শ্ৰমিকৰ সৈতে মাটিত বহি কলপাতত একেলগে ভাত খালে মুখ্যমন্ত্ৰীগৰাকীয়ে বাগিচা শ্ৰমিকৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পোনপটীয়াকৈ কিছু দৃশ্যাংশ দেখুৱাম আমাৰ সাংবাদিক গৌতম আছে আৰু কেৱল আজি প্ৰচাৰ চলোৱা বুলি নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু শ্ৰমিকসকলৰ সৈতে একেলগে তেওঁ দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে তেওঁলোকৰ মনৰ ভাৱ লৈছে তেওঁলোকৰ সমস্যাসমূহৰ কথা তেওঁলোকৰ সৈতে পাতিছে মাটিত বহি তেওঁ কলপাতত ভাত খাইছে আৰু আমি দেখুৱাম সকলো ভিজুৱেলছ আমি দেখুৱাম আৰু যেহেতু আজি ৰূপজ্যোতি কুৰ্মীৰ বাবে এনেধৰণে মৰিয়নিত প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌতম আছে আমি গৌতমৰ সৈতে সংযুক্ত হৈছো পোনপটীয়াকৈ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই যাম এই মুহূৰ্তত খুব ভাল কৰি বনাইছে আপুনি আজি নিজে ভাত লৈ খাইছে আমিতো নামঘৰ মন্দিৰত গ'লে সকলোৰে লগত একেলগে খাওঁৱেই আজি আমাৰ এইটো চালানত আহি মোৰ চাহ বাগিচাৰ মা ভণ্টিসকলৰ লগত একেলগে খাই মই সঁচাকৈ মোৰ কাৰণে ভাল দিন এইটো যে তেওঁলোকে ইমান মৰমেৰে খুৱাইছে আৰু এইখিনি আশীৰ্বাদ দিয়াৰ কাৰণে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ চাহ বাগিচাৰ এগৰাকী মহিলাই আপোনাক কলিযুগৰ কৃষ্ণৰ অৱতাৰ বুলি কৈছে চব মাৰ আশীৰ্বাদ প্ৰত্যেকটো শব্দই বহুত প্ৰয়োজন কামত দিয়ে কিন্তু এটা কথা ঠিক যে নেদেখাজনৰ লগত নিজক তুলনা কৰাৰ কোনো প্ৰয়োজনো নাই আৰু সিমান দূৰলৈকে মানুহ যাবও নালাগে কিন্তু তথাপিতো মায়ে কৈছে পেটৰ ল'ৰাক যেনেকৈ আশীৰ্বাদ দিয়ে তেনেকৈ আশীৰ্বাদ দিছে নিশ্চয়কৈ তেখেতে ভাত খাওক কাৰণ এই মুহূৰ্তত আমি যিটো প্ৰাৰ্থীজন আছে আমি প্ৰাৰ্থীজনৰ লগতো অকণমান কিছু কথা পাতিব বিচাৰিম যিহেতু মাছৰ জুতি লৈছে আৰু আমি আপোনালোকক অনুৰোধ জনাইছোঁ আমি অকণমান ৰূপজ্যোতি কুৰ্মী যিহেতু আছে আমি ৰূপজ্যোতিৰ লগত কিছু কথা পাতিম এই মুহূৰ্তত দেখা পাইছোঁ যে ভাত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে আৰু তেওঁ ইতিমধ্যে জনাইছে যে খুব সুন্দৰকৈ তেওঁৰ বাবে এই আহাৰ প্ৰস্তুত কৰা হৈছে আৰু মাটিত বহি কলপাতত তেওঁ আহাৰ গ্ৰহণ কৰিছে সংগ দিছে পল্লৱ লোচন দাসক দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও সংগ দিছে বাৰ্তালাপ কৰিছে সময় দিছে নিৰ্বাচনৰ কাৰণে তেখেতে আহ্বান জনোৱাবৰ কাৰণে অকল আহিছে সেয়াও নহয় মনৰ দুখ মনৰ বেদনা কেনে ঘৰ চলে তেনেকৈ ঘৰৰ উপাৰ্জন কেনেকৈ কিবা অসুবিধা পাইছে নেকি আচলতে বঞ্চিত হৈছে নেকি এই গোটেই কথাবোৰ সুধি আজি শ্ৰমিকৰ ৰাইজৰ মনৰ কথা বুজিলে আজি আপোনালোকে কেমেৰাত চাগে আৱদ্ধ হ'লহেঁতেন ক'ৰবাত প্ৰতিবাদ ক'ৰবাত হ'লহেঁতেন মানুহৰ খুব কাৰো খুব প্ৰতিবাদ কাৰো নাই কাৰণ আমাৰ এটা বিশ্বাস খুব মনৰ দুখ কাৰোবাত আছে কিবা পোৱা নাই ভৱিষ্যতে হ'ব
হিচাপে মই খুবেই আনন্দিত আজি মাননীয় মুখ্যমন্ত্ৰী যি নিজেই ইচ্ছা কৰি যে শ্ৰমিক ৰাইজৰ মাজত মই দুপৰীয়া আহাৰ গ্ৰহণ কৰিম আৰু তেওঁলোকৰ মনৰ ভাৱ বুজি মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে উপনিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে। এয়া মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আজি নিশ্চয় প্ৰত্যক্ষ কৰিব, অসমৰ জনতাই প্ৰত্যক্ষ কৰিব যে এজন মুখ্যমন্ত্ৰী আহি পেলাই শ্ৰমিক ৰাইজৰ লগত নিজে দুপৰীয়া আহাৰ গ্ৰহণ কৰা, কেৱল দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ আহিছে সেয়ে নহয়, চাহ শ্ৰমিকৰ মনৰ কথা বুজিছে, সময় দিছে তেখেতে আহিয়ে তেখেতৰ অকল বক্তব্য নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থীৰূপে আমাক জিকাব লাগে, পদুম ফুলৰ চিনত ভোট দিব লাগে, অকল সেয়ে কৈ পেলাই গুচি যোৱা নাই। তেখেতে প্ৰত্যেক মহিলাসকলক সুধিছে আপোনালোকৰ ঘৰ কেনেকৈ চলে, আপোনালোকৰ অসুবিধা কি প্ৰকৃতাতত, আপোনালোকৰ কিবা চৰকাৰখনলৈ দাবী আছে নেকি, অনুৰোধ আছে নেকি, এই যি তেখেতে ইচ্ছা কৰি পেলাই আজি ৰাইজৰ মাজত সুধিব আহিলে। সঁচাকৈ এগৰাকী মহিলাটো কৈ পালে যে কলি যুগৰ কৃষ্ণ অৱতাৰ হোৱাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই প্ৰাৰ্থীৰূপে খুবেই আনন্দিত আৰু এই বিৰল দৃশ্য মই সাক্ষী হৈ লগত থাকিব পাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই খুবেই আনন্দিত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীগৰাকীক বহুত বহুত ধন্যবাদ জনাইছোঁ। শ্ৰমিক ৰাইজৰ কথা আজি নিজে আহি পেলাই প্ৰত্যক্ষভাৱে শুনা পায় সমস্যা সমাধানৰ পদক্ষেপ লোৱাৰ যি উদ্যোগ তেখেতে ল'লে মই ইয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। কিহে প্লেন কৰিছে আজি, যিহেতু মাছ দেখিছোঁ, বিভিন্ন চব্জি দেখিছোঁ, কিহে মুখ্যমন্ত্ৰীগৰাকীক প্লেন কৰিছে? মুখ্যমন্ত্ৰীগৰাকী বুলি পেলাই আমি বেলেগকৈ খানা খাই বহুত ভাল খানা খায়, তেখেতে অন্য খানা নাখায়, এই কথাবোৰ যিটো ভাৱ সেই ভাৱবোৰ সকলো নক্সাত হৈছে। তেখেতে যি আমি আয়োজন কৰিছিলোঁ বা শ্ৰমিক ৰাইজৰ কাৰণে আয়োজন কৰা হৈছে সেই সাধাৰণ চব্জি, সাধাৰণ দুটা চব্জি আছিল, এটা মিক্স ভেজিটেবল আৰু এটা চব্জি আছিলে কবি আলু এনেকুৱাকৈ গাজৰ দি পেলাই সেয়াই গ্ৰহণ কৰিলে। আৰু মাছ বোলে ইয়াত টেঙা মাছ, ইয়াত বোলে কিবা লাও দি পেলাই মাছ, ইয়াত বোলে আমি ঔটেঙা দি মাছ, এইবোৰ কৰা নাই। সাধাৰণ যিটো তেলত ফ্ৰাই কৰি পেলাই দি পেলাই মাছ, নিমখ অলপ দি পেলাই হালধি অলপ দি তেনেকৈ খাইছে তেখেতে। আৰু তেখেতে দুপিচ দিয়া হৈছিল, পিছলৈ গৈ পেলাই আৰু দুপিচ তেখেতে আৰু নিজেও ভাত লৈ পেলাই খাইছে। সেইকাৰণে তেখেত সুখী আৰু আমিও সুখী। ধন্যবাদ জনাইছোঁ। এয়া আছিলে প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী পল্লৱ লোচন আছে সাংসদ। ছাৰ, আপোনাক সুধিছোঁ যে কেনেকুৱা লাগিছে, যিহেতু মুখ্যমন্ত্ৰীৰ লগত আপুনি আজি বাগিচাৰ মাজত যিহেতু আহাৰ গ্ৰহণ কৰিছে, কি ক'ব, কেনেকুৱা অনুভৱ? চাওক, অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ শ্ৰমিকক যি সন্মান আজি প্ৰদৰ্শন কৰিছে, এইটো বিৰল দৃশ্য। এই বিৰল দৃশ্য মোৰ সন্মুখত হোৱাটো মই সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ চাহ শ্ৰমিকে সদায় এক সন্মান বিচাৰে, সামাজিক সন্মান। কোনোবা মুখ্যমন্ত্ৰীয়ে মাটিত বহি তেওঁলোকৰ আসনত বহি যে একেলগে খাদ্য খোৱা, তেওঁলোকৰ মনৰ ভাৱবিলাক এনেকৈ তেওঁলোকৰ মাজত বহি আলোচনা কৰা আগত ক'ত আছিলে? তেওঁলোকে 40 মিটাৰ দূৰত থাকিছিলে, দূৰত ক্লেপ বজাই গুচি যায়, কিন্তু তেওঁ আজি লগত আহি বহি খাইছে। এইটো কেতিয়াও আমি ইতিহাসত নেদেখা এনেকুৱা ঘটনা। মুখ্যমন্ত্ৰী মহোদয় অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই দিনটো আজি এটা ইতিহাস। এই আছিল পল্লৱ লোচন দাস আৰু এতিয়া মুখ্যমন্ত্ৰী জানিবলৈ চেষ্টা কৰিম। ছাৰ, কেনেকুৱা লাগিলে মাছে ভাত? हमारा चाय श्रमिक माँ बहन सबका साथ दोपहर का खाना खाने का सौभाग्य हुआ, बहुत अच्छा लगा। सर, इलेक्शन का कैंपेनिंग चल रहा है? कैंपेन तो ऐसे चल रहा है, लेकिन यहाँ कैंपेन का कोई जरूरी नहीं है। ना पहली बार आप दीघा से कैसे? नहीं, मैं जब भी बागान में आता हूँ, बागान का माँ बहन लोगों का साथ बैठ के मैं खाता हूँ, लेकिन जोरहाट जिला में पहला बार। ছাৰ ভাত, দালি, দুখনকৈ তৰকাৰী, আচাৰ, মাছ ভাজি, মাছ কেইপিচ খালে আপুনি? 4 পিচ। 4 পিচ খালে, কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিলে। ছাৰ, এই পৰিৱেশটোত খাই দিছ, এটা ব্যক্তিগত দিছ চাগে? ভাল লাগে, কাৰণ সমূহীয়াভাৱে য'তে নাখাওক কিয়, পিকনিকত খাওক, নামঘৰত খাওক, মন্দিৰত খাওক, সমূহীয়াভাৱে খালে ভাল লাগে। বাগিচাৰ মাসকলৰ লগত খাই বেছি ভাল লাগে। আজি তেওঁলোকো গৌৰৱান্বিত অনুভৱ কৰিছে, একেলগে মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে আজি ভাত খাইছে একেলগে। মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ তেওঁলোকৰ লগত খাই পেলাই। অসমৰ ইতিহাসত এনেদৰে নজিৰ নাই যে মুখ্যমন্ত্ৰী এগৰাকী এনেকৈ চাহ শ্ৰমিকৰ মাজত গৈ মই হিমন্ত বিশ্ব শৰ্মা হিচাপে আছোঁ, থাকিব লাগে, ইমানে জানো মই।
গ্ৰহণ কৰিলে আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে খুব সাধাৰণভাৱে সাধাৰণ ৰাইজৰ মাজত বহি কলপাতত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে আৰু এই দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ যিখিনি মুহূৰ্ত কেমেৰাত বন্দী হৈছে আমি দেখুৱাইছোঁ আৰু অতিশয় উৎফুল্লিত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী বুলি নহয় মই হিমন্ত বিশ্ব শৰ্মা হিচাপে আহিছোঁ সমূহীয়াভাৱে খাদ্য গ্ৰহণ কৰি এনেও ভাল লাগে গতিকে আজিও ঠিক তেনেধৰণৰ কথা আৰু বিশেষকৈ বাগিচাৰ যিসকল শ্ৰমিক আই মাতৃ তেওঁ তেনেধৰণে সম্বোধন কৰিছে যে বাই ভনী আই গতিকে তেওঁলোকৰ সৈতে তেওঁলোকে ৰন্ধা যি খাদ্য তেওঁ গ্ৰহণ কৰিলে তাকে লৈ তেওঁ যথেষ্ট উৎফুল্লিত যি কি নহওক প্ৰচাৰ অভিযান তুংগত এতিয়া এয়া আমি মৰিয়নিৰ দৃশ্য দেখুৱালোঁ মৰিয়নিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংগ দিছে পল্লৱলোচন দাসে খবৰ আৰু আছে সময় বিৰতি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম উভতি আহিছোঁ বিৰতিৰ পাছত বাক্সাৰ বাগানপাৰাত এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰা হ'ল বাগানপাৰাৰ উত্তৰপাৰাত সংঘটিত হৈছে এই ঘটনা ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ দলবদ্ধ ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু দণ্ডাধীশ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে পুনৰ এবাৰ কৈছোঁ এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বাক্সাৰ বাগানপাৰাৰ উত্তৰপাৰাত সংঘটিত হৈছে এই ঘটনা ধাননিৰ মাজত উলংগ অৱস্থাত উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহ দলবদ্ধ ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু দণ্ডাধীশ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে আৰু এপিএছচি কেলেংকাৰী ন্যায়িক প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত সোমবাৰে আদালতত হাজিৰ কেলেংকাৰী আটাইকেইজন অভিযুক্ত উপস্থিত হ'ল বসন্ত দলে সামিদুৰ ৰহমানকে ধৰি অভিযুক্ত বিষয়া কৰ্মচাৰী অৱশ্যে জেলৰ পৰাই ভিডিঅ' কনফাৰেন্স যোগে থাকিল ৰাকেশ পাল সোমবাৰে অভিযোগ শুনানি তাৰিখ আছিল আটাইকেইজন অভিযুক্তৰ আৰু আৰক্ষীৰ পৰা বিভিন্ন নথি বিচাৰি আদালতত আবেদন একাংশ অভিযুক্তৰ নথি নোহোৱা বাবে অভিযোগৰ শুনানি সম্পন্ন নহল আদালতত 15 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে আন্তিমা গুপ্তা হত্যাকাণ্ডৰ ক্ৰাইম সিন ৰিক্ৰিয়েট কৰিছে আজি আৰক্ষীয়ে হত্যাকাৰী দেৱজানীক লগত লৈ আন্তিমা গুপ্তাৰ ভাড়া ঘৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে 3 দিন ধৰি আৰক্ষীৰ জিম্মাতে আছে হত্যাকাৰী দেৱজানী দাস দণ্ডাধীশৰ উপস্থিতিত ক্ৰাইম সিন ৰিক্ৰিয়েট কৰা হৈছে আৰু আজি পুৱাৰ ভাগতে যেহেতু আৰক্ষীৰ লোক তাত গৈ উপস্থিত হয় আৰু এই ক্ৰাইম সিন ৰিক্ৰিয়েট কৰে হত্যাকাৰীক লগত লৈ যায় আৰু ইতিমধ্যে আমি এই সন্দৰ্ভত কৈছো আন্তিমা গুপ্তা হত্যাকাণ্ডৰ তদন্ত এতিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে প্লিজ ইয়াৰ পৰা যাব নালাগে না এইটো সাবজুডিস হৈ আছে মেটাৰটো এইটো কোৰ্টে এতিয়া চাব যেটো কনফেশন দিছিলে এইটো ভেৰিফাই কৰিবলৈ আহিছিলো না এইটো সাবজুডিস হৈ আছে দেখা পাইছো কোৰ্টক কম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদী বান্ধ বন্ধৰ দাবীত আছুৰ প্ৰতিবাদ গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত এই প্ৰতিবাদ সমগ্ৰ ৰাজ্যতে আজি আছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ধেমাজিতো আছুৰ সত্যাগ্ৰহ কাৰ্যসূচী সত্যাগ্ৰহত অংশগ্ৰহণ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত এই সত্যাগ্ৰহ ধেমাজি জিলা আছুৰ এনএছপিচি আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰে ধেমাজি আমাৰ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে স্পষ্ট কথা যে ছাত্ৰ সন্থাই বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ অনুযায়ী বৃহৎ নদীবান্ধ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ ৰখাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে তাৰ পিছতো কিন্তু চৰকাৰে সম্পূৰ্ণ এটা ওলোটা স্থিতি দুমুখীয়া স্থিতি গ্ৰহণ কৰি তেখেতসকলে পূৰ্বতে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী বান্ধৰ কাম বন্ধ ৰখাৰ কথা কয় এটো খুব গোপনে আৰু সন্তৰ্পণে সেই কাম চলাই ৰাখিছে অব্যাহত ৰাখিছে ছাত্ৰ সন্থা ৰাইজৰ প্ৰতিবাদক ভেমুচালি কৰি নেউচি তেখেতসকলে এই কাম অব্যাহত ৰাখিছে এই কথা ছাত্ৰ সন্থাই সহজভাৱে গ্ৰহণ নকৰে আৰু তাৰ কাৰণে প্ৰতিবাদ অব্যাহত আছে আৰু প্ৰতিবাদ অব্যাহত থাকিব নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আৰু বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ দাবীত আজি সৰু অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই এই দীঘলীপুখুৰী পাৰত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ নামনি সোৱণশিৰি
জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধ হ'বই লাগিব। আমি উন্নয়ন বিৰোধী নহয়, আমাক বিদ্যুৎ লাগিব, কিন্তু সৰু সৰু বিগ ডেম কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি। যিটো সময়ত অসমৰ বিশেষজ্ঞসকলে এই বিগ ডেমৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক অৱগত কৰিছিল, সেই বিশেষজ্ঞসকলক আজি অৱজ্ঞা কৰিছে। গতিকে তাৰ কাৰণেই প্ৰতিবাদ, কাৰণ এই বৃহৎ নদীবান্ধৰ ফলত নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হৈছে। সফলতাৰ কোনো কাহিনী এদিনতে ৰচিত নহয়, কিন্তু সততা, অধ্যৱসায় আৰু আত্মোৎসৰ্গ অনুভৱেৰে সফলতাৰ কাহিনী এদিনত নিশ্চয় ৰচিব পাৰি। দেশত দুগ্ধ বিপ্লৱৰ সূচনা কৰা আমুলৰ যাত্ৰা আৰম্ভ হৈছিল গুজৰাটৰ 2খন গাঁৱৰ পৰা। ৭৫ বছৰ সম্পূৰ্ণ হোৱা আমুলেও একেলগে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। চাওঁ আহক আমুলে কেনেদৰে সফলতাৰ সোণালী অধ্যায় ৰচনা কৰিলে। गुजरात के अमूल आंदोलन ने सुदृढ़ संकल्प से समय को साध लिया। उत्पादन क्षमता बढ़ी तो रिसर्च की तरफ ध्यान दिया गया। 1965 में अमूल रिसर्च एंड डेवलपमेंट एसोसिएशन बनाई गई। इसकी अगुवाई में दूध और उससे जुड़े प्रोडक्ट्स की क्वालिटी में लगातार सुधार किया जाने लगा। एसोसिएशन ने दुधारू पशुओं की सेहत और नस्ल सुधारने पर भी ध्यान दिया। इसका फायदा अमूल आंदोलन को मिलने लगा। इस तरह 2 दशक में ही अमूल की धूम मच गई। ঘৰুৱা ব্যৱহাৰৰ বাবে পানী পোৱাটো সকলোৰে অধিকাৰ, কিন্তু আজিও এনে বহু লোক আছে যিয়ে এটোপাল পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এই সকল লোকৰ বাবে কাম কৰি আছে ডিসেবিলিটিজ ৰাইটছ এক্টিভিষ্ট আৰমান আলীয়ে। I'm Arman Ali. I'm the Executive Director of NCP-EDP. We are a not-for-profit organization working for inclusion and rights of people with disabilities. Persons with disabilities continue to remain afterthought for anything that you look at, which is critical. You know, if you look at the disaster, which we are in middle of a disaster right now, and mostly it is because people with disabilities are left out because of inaccessibility of WASH. One, there is such acute lack of awareness about needs of disabled people in general, and the focus, because of a welfare-ish mindset, the focus always remained on charity and welfare rather than inclusion. First one would be to create awareness about right of persons with disabilities to WASH, accessible WASH. Create accessible training module to include all people with disabilities, to prioritize girls with disabilities into this, and anything that which is done around WASH should be inclusive, not try to bring out a different training module for people with disability, but all training should include disability inclusive material. It should be talked about. No messaging should go without including disabled people into it. No matter what you do, and for WASH, imagine a person with disability coming there. If it's in a community, any system that you have for water supply or for drinking water, you must make it accessible for people with disability. Have a system where disabled people are not left behind. ইয়াৰে সৈতে বাটৰ পৰা বিদায় লৈছো। নমস্কাৰ। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।